ডিব্ৰুগড় ঐতিহ্যমণ্ডিত মহাবিদ্যালয়, ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত জিলা কৰ্মচাৰী পৰিৱেশনৰ অধিৱেশন অনুষ্ঠিত। উক্ত অধিৱেশনত কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাক লৈ আলোচনা কৰা হয়। জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি পলাশ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সমাজ জীৱনলৈ আগবঢ়োৱা 6জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ 6ষ্ঠদশ দ্বিবাৰ্ষিক এই অধিৱেশনতে প্ৰতিনিধি সভাৰ জৰিয়তে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ নতুন জিলা সমিতিখন গঠন কৰা হয়। সভাত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ ক্ষেত্ৰত দাবী জনাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে এই সভাতে অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা জিলা কৰ্মচাৰী পৰিষদৰ স্মৃতি গ্ৰন্থখনো উন্মোচন কৰা হয়। সভাত ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি সাম্প্ৰতিক সমাজ ব্যৱস্থাত কৰ্মচাৰী পৰিষদৰ দৃষ্টিভংগীৰ ওপৰত বক্তব্য প্ৰদান কৰে। আজি এই ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয় শংকৰদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ 16 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন পুৱা 8 বজাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে। এই অধিৱেশনত প্ৰতিনিধি সভা ইতিমধ্যে অনুষ্ঠিত হৈছে। ইয়াত মূল ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বিভিন্ন বিষয়বিলাক আলোচনা হৈছে। তাৰোপৰি এখন পৰৱৰ্তী কাৰ্যকালৰ বাবে নতুন কমিটি গঠন হৈছে। কমিটিখনৰ কিছু অংশ বাকী আছে, চলি আছে। তাৰপিছতে আমাৰ কি হৈছে, ডিব্ৰুগড় জিলাখনলৈ বিভিন্ন ক্ষেত্ৰত সততাৰে সেৱা আগবঢ়াই থকা, সাহিত্যৰ দিশত, চিকিৎসাৰ দিশত, ক্ৰীড়াৰ দিশত আৰু সংবাদ সেৱাৰ দিশত বিশিষ্টভাৱে সেৱা আগবঢ়াই যোৱা 6জন ব্যক্তিক আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকক যাতে এনেদৰে ভৱিষ্যতে জিলাখনৰ হৈ, দেশৰ হৈ, ৰাজ্যৰ হৈ কাম কৰি যাব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক শুভকামনা জনাইছোঁ। লগতে ডিব্ৰুগড় 10টা কাৰ্যালয়ৰ আৰু শিক্ষকক, বিদ্যালয়ৰ 10জন আমি শিক্ষকক, টোটেল সৰ্বমুঠ 10জন শিক্ষক কৰ্মচাৰীক আমি এই অনুষ্ঠানত, যিসকলে বৈশিষ্ট্যপূৰ্ণ বিশিষ্টভাৱে সেৱা আগবঢ়াই গৈছে। অসম আদিত্য, ডিব্ৰুগড়।